সকল যেটো ন্যাশনাল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সাম 2025 চনত হ'ব লগা ডিসেম্বৰ 13 তাৰিখে হ'ব। এই এক্সামটোৰ কাৰণে এইখন 2021-22 কুৱেশ্যন পেপাৰ হয়। সো মই কৈছোৱে যে আগৰ কুৱেশ্যন পেপাৰ বিলাক তোমালোকে ভালদৰে চাবা, কাৰণ আগৰ কুৱেশ্যনৰ পৰা ভালেখিনি কমন পৰে। গতিকে তোমালোকে আগৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। এইখন হৈছে মেণ্টেল এবিলিটি টেষ্ট, চমুকৈ MET পেপাৰ। ছাত্ৰ-ছাত্ৰীসকল আমি আলোচনা কৰিম আৰু তোমালোকে আগৰ কুৱেশ্যন পেপাৰ একেলগে পাবৰ কাৰণে তোমালোকে আমাৰ ইবুকখন ল'ব পাৰিবা। লগতে আমি ক্লাছবিলাকো পাই যাবা। য'ত 299 টকা আছিল এতিয়া মাত্ৰ 99 টকাত তোমালোকে লাভ কৰিব পাৰিবা ইবুকখনত য'ত 4-5 বছৰ কুৱেশ্যনৰ উপৰিও লগত এনচাৰ পাবা আৰু লগতে সম্পূৰ্ণ টপিক ৱাইজ তোমালোকে আটাইবিলাক নোটছবিলাক পাই যাবা। তোমালোকে এখন যদি বুক ষ্টলৰ কিতাপ আনা, সেই কিতাপখন বহুতো প্ৰশ্ন উত্তৰ থাকিব, কিন্তু আমি যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে দিয়া হৈছে। গতিকে ষ্টুডেণ্ট এজনে যাতে এইখিনি পঢ়িও ধুনীয়াকৈ কিতাপখন শেষ কৰিব পৰা তেনেকুৱা এটা চিষ্টেম ৰখা গৈছে। তোমালোকে এখন কিতাপ আনি পঢ়াটো ইমান সহজ নহয় পৰীক্ষাৰ আগত শেষ কৰাটো, কিন্তু আমাৰ কিতাপখন শেষ কৰাটো একেবাৰে সহজ আৰু সেইখিনি চালে ধুনীয়াকৈ হ'ব। আৰু কুৱেশ্যন পেপাৰবিলাক যিহেতু আগৰ কুৱেশ্যন পেপাৰ সম্পূৰ্ণ দিয়া আছে, গতিকে তোমালোকে পাবা। আৰু তাৰ বাবে 99 টকা এটা পেমেণ্ট কৰিব পাৰিবা। এইটো নহয় যে অকল তোমালোকে এই পৰীক্ষাটোৰ কাৰণে ইবুকখন তেনেকুৱা নহয়, তোমালোকে ইয়াৰ পিছত টেলেণ্ট চাৰ্চ এক্সাম যিকোনো টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে ইবুকখন তোমালোকৰ সুবিধা হ'ব। গতিকে বহু ছাত্ৰতে জইন হৈছে। 99 টকাটো ডাঙৰ কথা নহয়, কিন্তু এই স্কলাৰশ্বিপটো কিন্তু তোমালোকে লাভ কৰিলে একেদিন পঢ়িও লাভ কৰিব পাৰিবা। আগৰ পিছত তেনেকুৱা বহু ছাত্ৰতে মই এইবছৰ নহয় বহু আগৰ পৰা জড়িত হৈ আছো। গতিকে একেদিন পঢ়িও তোমালোকে লাভ কৰিব পাৰিবা। সেয়েহে সোনকালে আজিয়ে তোমালোকে ইবুকখনৰ তোমাৰ ল'বৰ কাৰণে হোৱাটছএপত SMS কৰা, ক্লাছবিলাক পাবা। তোমালোকে এনেকুৱা কৰা যে আজি ক্লাছ তোমালোকে চালা, 2-3টা চাব পাৰিবা। নুবুজাটো তোমালোকে লিষ্ট ৱাইজ থাকিব, যদি এইটো টপিক বুজা নাই টপিকটো চাই ল'লা, তেনেকুৱা ধুনীয়াকৈ তোমালোকে পাবা। আৰু এইখিনি লাইভ ক্লাছো কৰিব পাৰিবা টপিক ৱাইজ। যিয়েই নহওক, যিসকল ছাত্ৰতে ইচ্ছুক হয় তেওঁলোকে জইন হৈছে আৰু হ'বই, আৰু তেওঁলোকে পাছ কৰিবই, কাৰণ তেওঁলোকৰ এটা ইচ্ছুক আছে। গতিকে তোমালোকে এই পৰীক্ষাটো পাছ কৰিলে 4 বছৰৰ কাৰণে স্কলাৰশ্বিপ লাভ কৰিব, যিহেতু অলপমান গুৰুত্ব দি পঢ়িব চেষ্টা কৰা। এতিয়া কৈছে 1 নম্বৰ প্ৰশ্নটো চোৱা। পিটছৰ ক্ৰিকেটৰ সৈতে সম্পৰ্ক হ'ল এৰেনা হ'লে, পিটছৰ ক্ৰিকেটৰ সৈতে সম্পৰ্ক হ'লে এৰেনাৰ সম্পৰ্ক কি? পিটছ মানে যি ক্ৰিকেটৰ খিনি পিটছ বুলি কোৱা হয়, তাত তেতিয়াহ'লে এৰেনা সম্পৰ্ক ৰেচলিঙৰ লগত সম্পৰ্ক। ঠিক আছে, এৰেনা ৰেচলিঙৰ লগত জড়িত। পৰমাণুৰ সৈতে অণুৰ সম্পৰ্ক হ'লে কোষৰ সৈতে কি হ'ব? কোষৰ সৈতে হ'ব জীৱাণু। ঠিক আছে, কোষবিলাক পৰমাণু লগ লাগি অণু হয়। গতিকে কোষবিলাকৰ পিছত কি হয়? অৰ্গেনিজম বা জীৱাণু হয়। তাৰপিছত নেক্সট হ'ল ফুলৰ সম্পৰ্ক পাহি সৈতে কিতাপৰ সম্পৰ্ক কি হ'ব? কিতাপত পৃষ্ঠা থাকে, ফুলৰ যদি পাহি থাকে কিতাপত কি থাকিব? পৃষ্ঠা থাকিব। নেক্সট প্ৰশ্নটো হৈছে ডুমাৰ শব্দ ৰাছিয়া হ'লে চৰাৰ শব্দ কি হ'ব? আফগানিস্তান হ'ব ইয়াৰ এনচাৰ। নেক্সট হৈছে কোঙ্কণী সম্পৰ্ক গোৱা সৈতে হ'লে ডুগৰীৰ সম্পৰ্ক হ'ব কি হ'ব? ইয়াৰ সম্পৰ্ক জম্মু কাশ্মীৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট নিৰ্দেশনা 6 পৰা 20 লৈকে আছে, তলত দিয়া শুদ্ধ অনুৰূপটো উলিওৱা। মহাৰাষ্ট্ৰ ইণ্ডিয়া, গতিকে টেক্সাছ কি হ'ব? টেক্সাছ হৈছে মহাৰাষ্ট্ৰ ইণ্ডিয়াৰ এখন ৰাজ্য, টেক্সাছ হ'ব US-ৰ হ'ব শুদ্ধ উত্তৰ। বো এৰো অৰ্থাৎ ধনু যদি কাৰ থাকে পিষ্টলত কি থাকিব? পিষ্টলত বুলেট থাকিব। ঠিক আছে। ৰিভাৰ ষ্ট্ৰীম অচেনৰ কি হ'ব? অৰ্থাৎ নদী যদি সোঁত হয়, সাগৰত কি হয়? সাগৰত ঢৌ হয়। গতিকে এটাও যিহেতু অপশ্যন নাই, ঢৌ বুলি নাই, গতিকে এনচাৰটো হ'ব কোনটো হ'ব? নান অফ দিছ, বা এটাও নহয়। অক্সিজেন যে বাৰ্ণ হয়, অক্সিজেন যে জ্বলন হয়, কাৰ্বন ডাই অক্সাইড কি হ'ব? জুই নুমুৱাত ব্যৱহাৰ কৰা হয়। গতিকে চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। চিটাৰ যদি গিটাৰ হয়, তানপুৰা কি হ'ব? তানপুৰা হ'ব ভায়লিন। টকা যদি অপব্যৱহাৰ হয় তেতিয়া লিখনি কি হ'ব? টকা যদি অপব্যৱহাৰ কৰা লিখনি ভুল হ'ব, মিষ্টেক। TSR FED WEV কি হ'ব? গতিকে তোমালোকে যদি আমি একফালৰ পৰা চাওঁ, TSR মানে RST, FED মানে হৈছে তোমালোকে লিখা DEF, গতিকে DEF হ'ব। তো বুজি পাইছা? RST হ'ব DEF, গতিকে নেক্সট কি আছে? UVW। তাৰপিছত ইয়াত কোনটো হ'ব? এইটো নহ'ব, এইটো নহয়। BAC হে আছে,
এ বি চি হ'ব লাগিছিল এইটো তাৰপিছত কে এল এম এইটো হ'ব চোৱা কে এল এম উল্টা আছে কে এল এম হ'ব ইয়াৰ এনসাৰ গতিকে কোনটো হ'ব বিটো হ'ব শুদ্ধ উত্তৰ কে এল এম হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিটো হ'ব শুদ্ধ উত্তৰ 63 21 দিয়া আছে 27 কিমান হ'ব চোৱা 63 আৰু 21 দিয়া আছে যদি আমি চাওঁ 7 3 গুণ 21 7 9 গুণ 7 9 গুণ 63 ঠিক আছে তেতিয়াহ'লে কিমান হ'ব 27 হলে 9 3 গুণ 27 9 3 গুণ 27 9 9 গুণ 81 গতিকে চাবচোন 1 মিনিট ৱেইট কৰিবা এইটো কি হ'ব 21 আৰু 3 আছে 21ক যদি আমি 3 ৰে পূৰণ কৰোঁ কিমান হ'ব 3 3 গুণ 3 3 2 গুণ 6 63 21ক 3 ৰে পূৰণ কৰিলো গতিকে আমি কি কৰিব লাগিব 3 ৰে এবাৰ 9 হ'ব 9 লৈ 3 পূৰণ কৰোঁ কিমান হ'ব 27 হ'ব চোৱা বুজি লৈছা 21ৰ পৰা আমি 63 পাইছো কেনেকুৱা 3 পূৰণ কৰোতে গতিকে আমি ইয়াত কি সংখ্যাৰ লগত 3 পূৰণ কৰিলে 27 পাম 9 লগত 3 পূৰণ কৰিলে 27 পাম গতিকে কোনটো হ'ব বিটো হ'ব শুদ্ধ উত্তৰ আৰু আমাৰ টেক্সৰ ক্লাছ হৈ আছে দেই তোমালোকক এটা ভাল খবৰ দিব বিচাৰো টেক্সৰ ক্লাছ হৈ আছে মাত্ৰ 100 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষা যেটো মাৰ্চৰ লাষ্টত হয় বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা মাহিলী কোনো ফিজ দিব নালাগে মাত্ৰ 100 টকা পেমেন্ট কৰিলে হ'ল যত নোটছ পাতি সম্পূৰ্ণ আমাৰ পৰা পাই যাবা আৰু লগত এটা সুবিধা ইয়াত জইন হলে তোমালোকৰ 4টাকৈ বিষয় তোমালোকৰ কমপ্লিট হ'ব ম্যাথছ সায়েন্স সোশিয়াল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ নেক্সট 14 নম্বৰ প্ৰশ্নটো চোৱা ৰেবিট এনিমেল অৰ্থাৎ শহাপহু যদি পশু হয় তেনেহলে ইয়াত কি মিলিব তেতিয়াহলে চোৱা পেন্টাগন হৈছে এবিধ চিত্ৰ ফিগাৰ চন্দ্ৰ সূৰ্য নিমিলে ঠিক আছে চন্দ্ৰ সূৰ্য বেলেগ বস্তু সিংহ চৰাই এটা নিমিলে পশু গৰু এনিমেল কাউ ৰবাচোন এক মিনিট ৰেবিট যদি এনিমেল হয় তেতিয়াহলে পশু গৰু এনিমেল কি হ'ব কাউ পেন্টাগন ফিগাৰ গতিকে ইয়াৰে এনসাৰটো এইটো লিখিবা হা ডিটো হ'ব যিটো শুদ্ধ উত্তৰ পেন্টাগন কি হ'ব পশু এনিমেল আৰু কাউ হ'ব শুদ্ধ উত্তৰ কাৰণ ৰেবিটো এনিমেল হয় আৰু লগতে কাউ এনিমেল হয় গতিকে কোনটো হ'ব ডিটো হ'ব ঘোঁৰা যদি খুৰা থাকে তেতিয়া মানুহৰ কি থাকে ভৰি থাকে এইটো ডাইৰেক্ট কৈ দিব পাৰিবা 15 নম্বৰৰ এইটো হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ নাবিক যদি কম্পাস হয় নাবিকে কি ব্যৱহাৰ কৰে কম্পাস ব্যৱহাৰ কৰা হয় ডাক্তৰে কি ব্যৱহাৰ কৰে ষ্টেথস্কোপ ব্যৱহাৰ কৰা হয় 16 নম্বৰৰ বিটো শুদ্ধ উত্তৰ নেক্সট 17 নম্বৰ কোক যদি সাইটোলজি হয় এটা কীট পতংগ কি বুলি কোৱা হয় এন্ট্ৰমলজি বুলি কোৱা হয় গ্ৰেড 25 তেনে নাম্বাৰ কিমান হ'ব খুদিছে সো আমি কেনেকৈ হল চাম জি আৰ ই এ টি ঠিক আছে জি টু কেই নম্বৰ আছে 7 নম্বৰত আছে ঠিক আছে আৰ টু কেই নম্বৰ আছে আৰ টু আছে 18 নম্বৰত ই টু কেই নম্বৰত 5 নম্বৰ না এ বি চি ডি আমি আগতে কৈ আহিছো এ বি চি ডি তেনেকুৱাকে যে থাকে তেতিয়াহলে ই টু 5 নম্বৰত থাকিব এ 1 নম্বৰত এটো 1 নম্বৰত টি আছে 20 নম্বৰত যোগ কৰা 7 আৰু 18 কিমান হ'ব 7 18 25 হ'ব 25 25 5 কিমান হ'ব 30 হ'ব 30 31 তাৰপিছত 31 20 হ'ব 51 আমাৰ কিমান আছে 25 আছে গতি 51 পৰা 1 বিগ কৰি দিয়া কিমান হল 50 হল 50 হল 50ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 50ৰ আধা 25 হ'ব आंसर 25 আছে নে এটা 25 আছে এটা নাম্বাৰটো কিমান হ'ব এটা এই সিস্টেমত আমি নাম্বাৰটো উলিয়াম এতিয়া ঠিক আছে মই মুছি দিছিটো নাম্বাৰটো চাবা নাম্বাৰ এন ইউ এম বি ই आर नंबर एन टू के नंबर আছে 14 নম্বৰত জানা তোমালোকে এন কে নম্বৰ 14 নম্বৰত আছে ইউ টু কে নম্বৰ 21 নম্বৰত ইউ টু থাকে ইউ টু 21 নম্বৰত তাৰপিছত বি টু এম টু থাকিল 13 নম্বৰত বি টু থাকিল 2 নম্বৰত ই টু থাকিল 5 নম্বৰত আৰু আৰ টু থাকিল 18 নম্বৰত যোগ কৰা ঠিক আছে 14 যোগ 21 14 21 কিমান হ'ব 35 হ'ব তাৰপিছত যোগ 13 যোগ কৰিলে কিমান হ'ব 48 48 টো 50 হ'ব 48 টো 50 যদি 50 হ'ব আৰু 5 থাকিলে কিমান হ'ব 55 হ'ল তাৰপিছত আৰু ইফালে থাকে 18 হলে
55 18 73 হ'ব এফালে এক বিয়োগ কৰা কিমান হ'ব 73 পৰা এক বিয়োগ কৰিলে 72 গতিকে 72 আধা কৰা 72 আধা কৰিলে কিমান হ'ব 72 আধা কৰিলে কিমান হ'ব 72 36 হ'ব 36 কাৰণ 2 ৰে 7ক 3 বাৰ যাব 12 হ'ল 6 বাৰ 36 আনসাৰ আছে নে এটা অপচন হ'ব 36 নিশ্চয় তোমালোকে বুজি পাইছা আৰু এইটো টপিক আমি লাইফত পঢ়াইছিলো বাৰু গতিকে এইটো হ'ব 36 হ'ব ইয়াৰ আনসাৰ নেক্সট আহিল আমাৰ 19 নম্বৰ প্ৰশ্নটো বুক অথৰ অৰ্থাৎ কিতাপ যদি লিখক হয় তেতিয়া হলে ইয়ালত কি মিলিব কিতাপ লিখক হলে বৰষুণ বানপানী নিমিলিব এইটো পোহৰ সুইচ কাৰণ বুক কিতাপখন কোনে লিখে অথৰে লিখে ঠিক আছে গতিকে এইটো মিলিব সুৰ কোনে দিয়ে ঐক্যতন কোনে দিয়ে সুৰ দিয়ে সুৰকাৰে ঠিক আছে সুৰকাৰে দিয়ে গতিকে নেক্সট আহিল হালধীয়া আৰু নীলা ৰঙা এইকেইটা কি হ'ব হালধীয়া নীলা ৰঙা এইকেইটা ক'লা হ'ব বগা হ'ব অৰেঞ্জ হ'ব কুমথি হ'ব কোনটো হ'ব গমে পাইছা এইকেইটা ৰং হয় গতিকে কি হ'ব 20 নম্বৰ আনসাৰটো ডি হ'ব শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল 21 নম্বৰৰ পৰা আমি নেক্সট এটা ভিডিঅ' তোমালোকক পঢ়াই দিম সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছত জইন হলে হৈ ল'বা আৰু টেক্সটৰ ক্লাছ তাতো গুৰুত্ব দি তোমালোকে জইন হলে ধুনীয়াকে বছৰেকীয়া পৰীক্ষাটো ভাল কৰিব পাৰিবা ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী জইন হৈছে আৰু সিটটো একেবাৰে লিমিটেড আছে আৰু কেইটামান সিটহে বাকি আছে গতিকে কোনো ছাত্ৰ-ছাত্ৰী জইন হলে হ'ব বাৰু ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই